হিতাধিকাৰীক আমি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। 2022 আৰু 23 বৰ্ষৰ বিত্তীয় পুঁজি আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ আমাৰ যিহেতুকে নিৰ্দেশ মৰ্মে আজি আমি আৰু মাননীয় আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ মৰমৰ ক্ৰমে আমাৰ চৰকাৰে যিটো মৰম কৰিছে সেইটো লৈ পেলাই আজি আমাক মাজুলীত আমাৰ টিংপাত আমি প্ৰায় নামঘৰবিলাকক প্ৰত্যেক নামঘৰতে দিয়া ব্যৱস্থা কৰিছোঁ। গতিকে আৰু লগতে আমি চিলাই মেচিন যিবিলাক আমাৰ ট্ৰেইনিং কৰা ছোৱালীবিলাকে তেখেতসকলৰ কাৰণে আমি যিবিলাকে এম্ব্ৰইডাৰী শিকিছে তেওঁলোকৰ কাৰণে আমি চিলাই মেচিন আমি ব্যৱস্থা কৰিছোঁ আৰু পৰ্যায়ক্ৰমে আমি স্কলাৰশ্বিপৰো ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰি আছোঁ। আৰু অহা টাৰ্মছত আমাৰ আকৌ তেনেকৈ উন্নয়ন পুঁজিৰ পৰা আমি এনেকৈ টমটম বা এনেকৈ বিভিন্ন আৰু আপোনালোকে জানে APSC IPSC এনেকৈ ক্ৰচিঙৰ কাৰণে আমি যোগাযোগ কৰি আছোঁ। সদ্যহতে এতিয়া মাজুলীত আমাৰ টিংপাত আমি 7খন নামঘৰত দিয়া ব্যৱস্থা কৰা হৈছে আৰু দুখীয়া কিছুমান যিবিলাকে আই ঘৰ পাওঁ অৱস্থাত আছে বা পাব তেখেতসকলে কিছুমান ন' ID আছে বা তেখেতসকলৰ মানে হেৰিত তেখেতসকলক আমি সীমিতভাৱে মিনিমাম আমি 12জনক ব্যৱস্থা কৰিছোঁ আৰু চিলাই মেচিন আমাৰ টোটেল আপোনাৰ 20জনক। গতিকে এতিয়া কথাটো হ'ল কি আমি আজি এই মাজুলীত আমি গোৰ্খা সমাজ যদিও আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যেনেকৈ আমি সমবেত হৈ আমি বিভিন্ন কালচাৰৰ দিশতে হওক বা বিভিন্ন কলা কৃষ্টিতে হওক এইখিনিক লৈ পেলাই আমি কিছু আলোচনাত আমি অগ্ৰগতি কৰি দিনবিলাকত আহিছোঁ আৰু তেনেতে আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ ফালৰ পৰা মাননীয় আমাৰ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াই যথেষ্ট আমাৰ মাজুলীক মৰম কৰিছে আৰু তেখেতে সঁচাকৈও আমাৰ অসমৰ কাৰণে এজন সুযোগ্য সন্তান বুলি ভাবিছোঁ। কাৰণ তেওঁৰ কিছুমান কাম কৰা ধৰণবিলাক আমি মানে পচন্দ খাইছোঁ আৰু তেওঁ যিটো কৰিছে সেইটোক আমি সঁচাকৈ শলাগ ল'ব লাগিব। মাজুলী বুলিয়েই নহয় সমগ্ৰ অসমতেই আপুনি দেখিছে টিভিয়ে চিভিয়ে তেওঁ কেনেধৰণে কাম কৰি আছে। গতিকে আগন্তুক দিনত তেখেতক আমি আশীৰ্বাদ দিছোঁ আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো আমাৰ পদক্ষেপ লৈছে আমাৰ গোৰ্খা সমাজক, গতিকে আমাৰ সঁচাকৈ কৈছোঁ আজি আমি গোৰ্খা সমাজে আমি তেখেতৰ এই যিটো আমাৰ আদৰ্শ বা তেখেতে আমি কোনো জাতি বৰ্ণ নিৰ্বিশেষে সব জাতিকে সমদৃষ্টিভংগীৰে যিটো পৰ্যায় আগবঢ়াই লৈ যাব বিচাৰিছে, গতিকে তেখেতৰ লগত আমি সদায় আছোঁ বা সদায় থাকিম। কিন্তু আমি এটাই কথা আমি ক'ব বিচাৰিছোঁ তাৰেই মাজত কিছুমান অৰুণাচল বা নাগালেণ্ড এনেকুৱা বা BTR ক্ষেত্ৰত তেনেকুৱা কিছুমান সীমাৰ বিষয়বিলাকো কিছু আহি পৰি আছে বা আমাৰ গতিকে এই বিষয়টোৰ ওপৰতো আমি মাননীয় মুখ্যমন্ত্ৰীদেৱক আমি জনাইছোঁ। গতিকে তেখেতেও সেই বিষয়টো পুংখানুপুংখভাৱে কেনেধৰণে আমাৰ কিছুমান গোৰ্খা সমাজৰ মাটি পট্টাৰ কিছু জেগাত পোৱা নাই, গতিকে যেনে ধৰক BTRত পোৱা নাই আমি অৱগত কৰিছোঁ। তেখেতেও BTR চৰকাৰৰ লগত আলাপ আলোচনা কৰি সেই পৰ্যায়টো নিৰাময় কৰিবৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু উন্নয়ন পৰিষদ বুলিয়ে আমি ক'ব যোৱা নাই, এইটো আজি উন্নয়ন পৰিষদৰ এটা সীমিত অংগ। কিন্তু এইটোৱেই নহয়, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমাৰ যেনেকৈ আজি এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ নেতৃত্বত অসমত যিমান জাতি জনগোষ্ঠী চুকে কাণে আছে তেখেতসকলক যি আদৰেৰে লৈছে বা কোনো মানে বেলেগ চিন্তা বা বেলেগ ভাৱ লোৱা নাই, তেখেতৰ প্ৰতি মানে আমাৰ বহুত আস্থা আছে আৰু ভৱিষ্যতৰ দিনত আমাৰ জাতি সদায় তেখেতৰ লগত আমি লাগি আমি আমাৰ জাতিৰ উত্থানৰ বাবে আমি তেখেতৰ পৰামৰ্শ সহিতে আমি আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। আৰু আজি এই মাননীয় অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াই তেখেতৰ সতীৰ্থ ৰাজু তামাং ডাঙৰীয়াক চোৱা চিতাৰ বাবে মাজুলীলৈ প্ৰেৰণ কৰিছে। তেখেতেও বিভিন্ন জেগাত অনুষ্ঠান কৰি থকাৰ বাবে আমাক মেছেজ দিছে যে মাজুলীত সদায় আশীৰ্বাদ আছে বুলি। গতিকে তেখেতক আমি দীৰ্ঘায়ু কামনা কৰি চলি আছে। ভৱিষ্যত দিনত আমাৰ এই চৰকাৰখনে আস্থা আমাৰ আছে আৰু লগতে আমাৰ উন্নয়ন পৰিষদৰ চেয়াৰমেন ডাঙৰীয়াৰ প্ৰতি আমাৰ আস্থা আছে। এই মাজুলীৰ হৈ আমি এই তেখেতক
আমি আশীৰ্বাদ প্ৰদানেৰে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আশীৰ্বাদ প্ৰদানেৰে ओके ना युद्ध राम है तो पहले कुछ संघर्ष होते ना दाली है ना काज्या होते ना एक आठ जो राम करते तो काज्या होते ना शांति श्रृंखला भएर बाँड्ने जुन परिवेश हो त्यसलाई भन्छ राम राज्य जुन चाहिँ आज नरेन्द्र मोदीको नेतृत्वमा आसाममा डाक्टर हिमन्त विश्व शर्माजीको नेतृत्वमा भइरहेको हो के त्यही कारण फेरि भन्नुहोस् जय श्री राम धन्यवाद सम्मानीय आज गोर्खा उन्नयन परिषदको 2022-23 वित्तीय वर्ष र आवन्टित पुँजीले जुन आज सिलाइ मेसिन किनपाट हामी वितरण गर्न गइरहेका छौँ यो सभालाई सञ्चालन गर्नुभएको सम्मानीय सभापति उहाँ असम नेपाली साहित्य सभाको माननीय जिल्लाको सभापति हुनुहुन्छ साथै हामीले परामर्श दिने मार्गदर्शन दिने र भाइ यसो गरेर राम्रो हुन्छ यो काम गर्दा राम्रो हुन्छ भनेर हामीलाई परामर्श दिने हाम्रो मणि दाजुजी उहाँ असम गोर्खा समितिको सम्पादक हुनुहुन्छ हाम्रो देशमा भर्खरै जानुभयो विपन दलेज्यू उहाँ पनि हामीलाई पुरै बाटो भेटेर विभिन्न मानिसको विषयमा गोर्खा जातिले गर्नुपर्ने के गर्नुपर्छ त्यसो विषयतिर हामीसँग विभिन्न भेटघाट गरिरहेको हुन्छ साथै हामीसँग हुनुहुन्छ मालदा जिल्ला गोर्खा छात्र सङ्घका सभापति दीपक र तपाईँको ठुलो केही यसबाट लाभालाभ हुन्छ भनेर त्यो हामीले पनि सोचेको छौँ तपाईँहरू जान्नुहुन्छ तर हाम्रो उद्देश्य के हो गोर्खा डेभलपमेन्ट काउन्सिलमा आएको जुन सरकारले गोर्खा जातिको डेभलपको लागि दिएको जुन चाहिँ रकम हर रकमको सहभागी हर जनता हुनुपर्छ हो कि र यस सहभागिता जुन चाहिँ गोर्खा जाति र आसाममा तकरिबन 25-30 लाख गोर्खा छौँ हामी त्यति गोर्खा जनसाधारणलाई पुर्याउनुको लागि पर्याप्त पुँजीको पनि अभाव हुन्छ त्यही पनि आज जुन रकमले हामीले जसरी हामीले बेनिफिसियारीहरू होस् वा अन्य डेभलपमेन्टको कामहरू हामीले गरेका छौँ हामीले कहिले यो जिल्लामा हाम्रो गोर्खाली कम छ यो जिल्लामा बेसी छ यहाँ हाम्रो केही राजनैतिक केही हुँदैन के हुन्छ त्यो हामीले फ्याक्टर केही पनि हेरेको छैनौँ हामीहरूको उद्देश्य गोर्खा जातिको उन्नयन गर्नुपर्छ आज पहिले तपाईँलाई थाहा थियो कतिपय हामीहरूको अग्रजहरू हुनुभयो त्यो अगाडि 2010 सालमा गोर्खा डेभलपमेन्ट काउन्सिल गठन भएको थियो हो कि भएको गोर्खा डेभलपमेन्ट काउन्सिललाई कतिजना थाहा थियो 2020 सालको पछि जब गोर्खा डेभलपमेन्ट काउन्सिल आयो त्यतिखेर चाहिँ जनताले गम पाए चाहिँ हाम्रो यो गोर्खाको लागि सरकारले गोर्खा डेभलपमेन्ट काउन्सिल गठन गरेको छ यसमा हाम्रो गोर्खा डेभलपमेन्ट काउन्सिल छैन त्यतिखेर कङ्ग्रेसको नीति के थियो मेरो भाइ भतिजाको नाम सबैले लेखेर दियो लिएर आयो सबैले घरमा राखिदियो किन ल्यायो फेरि त्यसले थाहा हुँदैन हुन्छ हो किन आज हामी लिस्ट गऱ्यो यो लिस्ट गोर्खा डेभलपमेन्ट काउन्सिलले बनाएको लिस्ट होइन दाजुभाइ तपाईँले भनिदिएको यहाँ मैले धेमाजीबाट आएर वा प्रेम तामाङले उहाँबाट आएर बनाएको लिस्ट यो होइन यो लिस्ट बनाएको चाहिँ हाम्रो गोर्खा छात्र सङ्गठनको वा हाम्रो गोर्खा सङ्घीय साहित्य सभादेखिको लिएर जुन हाम्रो जातीय सङ्गठनले गरेको लिस्ट हो এটা লিস্ট बनाउने যার নেতৃত্ববৃন্দ উত্তর মিলন আকসু সাহিত্য সভা এইবিলাক যুৱ সংঘ তেওঁলোকে যিটো লিষ্টमा दिन्छ সেই लिस्टको मुताबिक काम गर्छ या कुनै गोर्खा या कुनै हाम्रो कसैको हाम्रो यो भाइ यो भतिजा यो भन्ने कुरा छैन हाम्रो पुरा भेट्नुपर्ने मान्छेले भेट्यो र यही हाम्रो सीमाबद्ध हामी यतिमा होइन यो धारा अवगत यो हाम्रो जस्तो एउटा गोर्खा जातिहरू विभिन्न विशेषताले अलिकति যোৰহাটৰ পৰা গুৱাহাটী যাব লগা প্ৰগ্ৰেম কেনচেল কৰি আজি ইয়াতে আহিছোঁ গতিকে মই আপোনালোকক বিশেষ নকওঁ যে মাত্ৰ এটা দুটা কথাই ক'ব বিচাৰিম যে গোৰ্খা উন্নয়ন যে পৰিষদ আছে এই পৰিষদে আপোনালোকৰ বাবে চিন্তা কৰিছে যে অসমৰ আটাইতকৈ এক শক্তিশালী অসমৰ এক প্ৰাণৱন্ত জনগোষ্ঠী গোৰ্খা জনগোষ্ঠী এই গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ বাবে এই উন্নয়ন পৰিষদখন দায়বদ্ধ সদায় উন্নয়ন পৰিষদখনে আপোনালোকৰ বাবে কাম কৰি আহিছে আৰু আমাৰ চৰকাৰেও এই উন্নয়ন পৰিষদখন সবল হ'বৰ বাবে বিভিন্ন দিশৰ পৰা আৰ্থিকভাৱে সহায় আগবঢ়াইছে মই আশা কৰিম আমাৰ অসমৰ যিমানখিনি আমাৰ গোৰ্খা ৰাইজ আছে এই ৰাইজে এই উন্নয়ন পৰিষদখনক আশীৰ্বাদ প্ৰদান কৰিব আমাৰ চৰকাৰখনক আশীৰ্বাদ প্ৰদান কৰিব যাতে এনেদৰে অনাগত সময়টো সমাজৰ সকলো শ্ৰেণীৰ মাজত আপোনালোকে যে আমি এক
এটা পৰিয়ালক আমি স্বচ্ছ হ'বৰ বাবে এটা মিনিমাম ছাপোৰ্ট যেনেকৈ আজি চিলাই মেচিন দিছে চিলাই মেচিনে কোনোবা যুৱতীয়ে গৈ সেই যুৱতীয়ে বা সেই মহিলাগৰাকী সংস্থাপিত হ'ব পাৰিব কাৰোবাৰ ঘৰত যদি টিংপাত নাই আজি টিংপাতো ইয়াতে দিছে গতিকে এইটো এটা সাধাৰণ ছাপোৰ্ট আপোনালোকে দিছে সাংঘাতিক কিবা বুলি মই নকওঁ তথাপিতো উন্নয়ন পৰিষদখনৰ আপোনালোকৰ প্ৰতি থকা যে দায়বদ্ধতা এই দায়বদ্ধতা প্ৰকাশ কৰিছে অনাগত দিনতো আপোনালোকৰ মাজত থাকি গোৰ্খা উন্নয়ন পৰিষদখনে আপোনালোকক সহায় সহযোগিতা কৰি যাব সমাজৰ নিৰ্ভীক অচলা দৰিদ্ৰজনৰ ওচৰত কাষত থাকি এই উন্নয়ন পৰিষদখনে সদায় যাতে কাম কৰি যায় মই মণিদাক মোৰ জ্যেষ্ঠ ভাতৃ হিচাপে মই দেখি আহিছোঁ যে সমাজৰ প্ৰত্যেকটো ক্ষেত্ৰত সদায় আগৰণুৱা হিচাপে তেওঁ অকল গোৰ্খা জাতিৰ লগতে বুলি নহয় তেওঁ প্ৰত্যেকটো জাতি জনজাতিৰ লগত একত্ৰিত হৈ নিজকে সমৰ্পিত কৰি সদায় কাম কৰি আহিছে মই মণিদাক আজি শুভেচ্ছা জনাইছোঁ যে তেওঁৰ নেতৃত্বত আজি গোৰ্খা উন্নয়ন পৰিষদে আজি সুন্দৰভাৱে এই যে বিতৰণ কাৰ্যসূচী কৰিছে গতিকে তাত দুই এটা ঘৰত দুটা হোৱা থাকি যাব পাৰে তাৰ বাবে আপোনালোকে মাফ কৰি দিব যাতে ক্ষমাৰ দৃষ্টিৰে চাই ফটোকপত মই এটা কথাই ক'ম যে আমাৰ চৰকাৰখনে যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন যেতিয়াৰ পৰা ক্ষমতাত আহিছে তেতিয়াৰ পৰা সমাজৰ প্ৰত্যেকজন ব্যক্তি সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিসকলক সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি যিদৰে এখন ৰামৰ ভেটিখন যিদৰে সাতৰঙী হয় ঠিক সেইদৰে সমাজৰ আমি সকলোবোৰ জাতি জনগোষ্ঠী মিলি থাকিলে একোখন ৰামধেনু তৈয়াৰ কৰিব পাৰোঁ গতিকে সেই ৰামধেনুৰ এটা ৰং গোৰ্খাসকলো সেই ৰামধেনুৰ এটা ৰং বিভিন্ন সম্প্ৰদায় বিভিন্ন জাতিৰ লোকসকলো গতিকে আমি শক্তিশালী এই ৰামধেনুৰ অটুট ৰাখিব লাগিব অসমৰ সমাজ জীৱনত আজি আপোনালোকৰ যি ভূমিকা হিন্দুত্ববাদৰ প্ৰতি আপোনালোকৰ যি নিজৰ যি ত্যাগ এই যাতে সদায় প্ৰবাহিত হৈ থাকে আৰু অনাগত দিনত আপোনালোকে মই মণিদাক এটাই অনুৰোধ জনাম যে গোৰ্খা উন্নয়ন পৰিষদৰ অন্তৰ্গত হয়তো চাগে ইয়াতে বেলেগ ট্ৰাইবেল মানুহ চাগে পৰিছে আৰু অনাগত দিনত আমি এইদৰে সমাজখন শক্তিশালী কৰাৰ যি দায়িত্ব এই দায়িত্ব যে গোৰ্খা উন্নয়ন সমিতিয়ে কাম পাতি লয় মই তাকে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ জয় হিন্দ